সমগ্ৰ অসমতে যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি মুখ্যমন্ত্ৰীৰ নিযুতমইনা আঁচনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিলে আৰু আমি প্ৰতিগৰাকী মন্ত্ৰী সাংসদ বিধায়ক বা বিষয়াসকলে প্ৰতিখন বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ত গৈ এই কাৰ্যসূচীৰ কাম সমাপন কৰিছোঁ। আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এনেকুৱাকৈ 819 গৰাকী ছাত্ৰীক এই প্ৰপত্ৰ বিতৰণৰ কাম আমি আজি আৰম্ভ কৰিছোঁ। আৰু মই ভাবোঁ যে আমাৰ অসম চৰকাৰৰ যিমানবোৰ আঁচনি এই আঁচনিৰ ভিতৰত সকলোতকৈ সৰ্বশ্ৰেষ্ঠ আঁচনি মই এইটো বুলি মই ভাবোঁ। কাৰণ কিয় যে আৰ্থিক দৈন্যতাৰ কাৰণে বহু অভিভাৱকে যিহেতু বহু অভিভাৱক এনেকুৱা আছে সৰু হয়তো মানে ব্যৱসায় আছে বা গুমটি দোকান বা পাচলি বিক্ৰী কৰে বা একেবাৰে তেওঁলোকৰ মাটি এবিঘা মাটি আছে খেতি কৰি আছে। সেই ছোৱালীজনী মেধাশক্তি হোৱাৰ পিছতো তেওঁক পঢ়ুৱাবলৈ যদিও মনত ইচ্ছা আছিল, কিন্তু আৰ্থিক দৈন্যতাৰ বাবে বহুকেইগৰাকী ছাত্ৰীয়ে তেওঁলোকৰ শিক্ষা জীৱন আধাতে এৰিবলগীয়া হয়। মই বাস্তৱ জীৱনত এনেকুৱা বহু ছাত্ৰী গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে মই লগ পাইছিলোঁ। এতিয়াও বিধায়ক হিচাপে মোৰ সমষ্টিৰ কেইবাগৰাকী ছাত্ৰীক মই লগ পাইছোঁ যে দেউতাকজনে হয়তো কোনো ৰকমে তেওঁ হয়তো ল'ৰাজনক হয়তো পঢ়াব খোজে বা ছোৱালীজনীক হয়তো পঢ়াব নোৱাৰে। কিন্তু মই ভাবোঁ যে মাননীয় মুখ্যমন্ত্ৰীৰ নিযুতমইনা যি আঁচনি এই আঁচনিৰ জৰিয়তে যিহেতু যিসকলে হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন লৈছে তেওঁলোকে প্ৰতি মাহে 1000কৈ আৰু বছৰত তেওঁলোকে 10000কৈ টকা পাব। যিসকলে ডিগ্ৰীত এডমিশ্যন লৈছে তেওঁলোকে প্ৰতি মাহে 1250 টকাকৈ আৰু সৰ্বমুঠ বছৰত তেওঁলোকে 12500 টকা পাব। আৰু বিশ্ববিদ্যালয়ত পঢ়া যিসকল আছে তেওঁলোকৰ ক্ষেত্ৰত প্ৰতি মাহেকত 2500 টকাকৈ আৰু সৰ্বমুঠ তেওঁলোকে বছৰত 25000 টকা পাব। মই ভাবোঁ যে যিহেতু বহু ছাত্ৰী দেখিছোঁ যে ঘৰৰ পৰা তেওঁলোকে 300 বা 500 টকা আনি পেলাই ইউনিভাৰ্চিটিত পঢ়ি আছে। এতিয়াও দেখিছোঁ যে 1000 টকা বা 1200 টকাৰ ওপৰত বহু অভিভাৱকে দিব নোৱাৰে। তেনেকুৱা স্থলত যি 25000 টকা বা মাহেকত যি 2500 টকা নিশ্চিত ৰূপত ছাত্ৰীসকলক টকা দিব বুলি মই ভাবোঁ। আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই মন্ত্ৰী হিচাপে নহয়, এইটো বাস্তৱ মোৰ যিটো অভিজ্ঞতা সেই অভিজ্ঞতাৰ বাবে মই তেখেতক আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। এনেকুৱা এটা সুন্দৰ ছাত্ৰীসকলৰ কাৰণে এটা সুন্দৰ এটা আঁচনি যুগুত কৰাৰ কাৰণে অসম চৰকাৰৰ লগতে শিক্ষা বিভাগকো মই আন্তৰিক সমগ্ৰ অসমতে যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি মুখ্যমন্ত্ৰীৰ নিযুতমইনা আঁচনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিলে আৰু আমি প্ৰতিগৰাকী মন্ত্ৰী সাংসদ বিধায়ক বা বিষয়াসকলে প্ৰতিখন বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ত গৈ এই কাৰ্যসূচীৰ কাম সমাপন কৰিছোঁ। আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এনেকুৱাকৈ 819 গৰাকী ছাত্ৰীক এই প্ৰপত্ৰ বিতৰণৰ কাম আমি আজি আৰম্ভ কৰিছোঁ। আৰু মই ভাবোঁ যে আমাৰ অসম চৰকাৰৰ যিমানবোৰ আঁচনি এই আঁচনিৰ ভিতৰত সকলোতকৈ সৰ্বশ্ৰেষ্ঠ আঁচনি মই এইটো বুলি মই ভাবোঁ। কাৰণ কিয় যে আৰ্থিক দৈন্যতাৰ কাৰণে বহু অভিভাৱকে যিহেতু বহু অভিভাৱক এনেকুৱা আছে সৰু হয়তো মানে ব্যৱসায় আছে বা গুমটি দোকান বা পাচলি বিক্ৰী কৰে বা একেবাৰে তেওঁলোকৰ মাটি এবিঘা মাটি আছে খেতি কৰি আছে। সেই ছোৱালীজনী মেধাশক্তি হোৱাৰ পিছতো তেওঁক পঢ়ুৱাবলৈ যদিও মনত ইচ্ছা আছিল, কিন্তু আৰ্থিক দৈন্যতাৰ বাবে বহুকেইগৰাকী ছাত্ৰীয়ে তেওঁলোকৰ শিক্ষা জীৱন আধাতে এৰিবলগীয়া হয়। মই বাস্তৱ জীৱনত এনেকুৱা বহু ছাত্ৰী গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে মই লগ পাইছিলোঁ। এতিয়াও বিধায়ক হিচাপে মোৰ সমষ্টিৰ কেইবাগৰাকী ছাত্ৰীক মই লগ পাইছোঁ যে দেউতাকজনে হয়তো কোনো ৰকমে তেওঁ হয়তো ল'ৰাজনক হয়তো পঢ়াব খোজে বা ছোৱালীজনীক হয়তো পঢ়াব নোৱাৰে। কিন্তু মই ভাবোঁ যে মাননীয় মুখ্যমন্ত্ৰীৰ নিযুতমইনা যি আঁচনি এই আঁচনিৰ জৰিয়তে যিহেতু যিসকলে হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন লৈছে তেওঁলোকে প্ৰতি মাহে 1000কৈ আৰু বছৰত তেওঁলোকে 10000কৈ টকা পাব। যিসকলে ডিগ্ৰীত এডমিশ্যন লৈছে তেওঁলোকে প্ৰতি মাহে 1250 টকাকৈ আৰু সৰ্বমুঠ বছৰত তেওঁলোকে 12500 টকা পাব। আৰু বিশ্ববিদ্যালয়ত পঢ়া যিসকল আছে তেওঁলোকৰ ক্ষেত্ৰত প্ৰতি মাহেকত 2500 টকাকৈ আৰু সৰ্বমুঠ তেওঁলোকে বছৰত 25000 টকা পাব। মই ভাবোঁ যে যিহেতু বহু ছাত্ৰী দেখিছোঁ যে ঘৰৰ পৰা তেওঁলোকে 300 বা 500 টকা আনি পেলাই ইউনিভাৰ্চিটিত পঢ়ি আছে। এতিয়াও দেখিছোঁ যে 1000 টকা বা 1200 টকাৰ ওপৰত বহু অভিভাৱকে দিব নোৱাৰে। তেনেকুৱা স্থলত যি 25000 টকা বা মাহেকত যি 2500 টকা নিশ্চিত ৰূপত ছাত্ৰীসকলক টকা দিব বুলি মই ভাবোঁ। আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই মন্ত্ৰী হিচাপে নহয়, এইটো বাস্তৱ মোৰ যিটো অভিজ্ঞতা সেই অভিজ্ঞতাৰ বাবে মই তেখেতক আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। এনেকুৱা এটা সুন্দৰ ছাত্ৰীসকলৰ কাৰণে এটা সুন্দৰ এটা আঁচনি যুগুত কৰাৰ কাৰণে অসম চৰকাৰৰ লগতে শিক্ষা বিভাগকো মই আন্তৰিক